উত্তপ্ত গোলাঘাট বিজেপিৰ কাৰ্যালয় তৃণমূল বিজেপি কৰ্মীৰ প্ৰতিবাদ প্ৰাক্তন মন্ত্ৰী তথা সত্য বিজেপি অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পাছত বৰ্তমানে অব্যাহত আছে প্ৰতিবাদ। আজি গোলাঘাট জিলা বিজেপিৰ তৃণমূল কৰ্মীয়ে উত্তপ্ত কৰি তোলে গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়। তৃণমূল কৰ্মীসকলে সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগৰ লগতে বিজেপি জিলা পৰ্যায়ৰ নেতাৰ লগত গোপন মিতিৰ আলি ৰখাৰ অভিযোগ তোলাৰ লগতে নিশা এইসকল বিজেপি নেতাই অজন্তা নেওগৰ বাসগৃহত গৈ গোপন আলোচনাত মিলিত হোৱাৰ লগতে ধনৰ লেনদেন হোৱাৰো অভিযোগ তোলে তৃণমূল বিজেপি কৰ্মীসকলে। বিজেপি প্ৰাৰ্থিত্বপৰাকী বিতুপন শইকীয়াৰ একাংশ সমৰ্থকে বিজেপি কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনকি স্বয়ং জিলা বিজেপিৰ সম্পাদক সঞ্জীৱ দাস বিগত দিনত কংগ্ৰেছৰ পৰা অহা বুলি প্ৰকাশ কৰাৰ লগতে অজন্তা নেওগৰ ঘনিষ্ঠ বুলিও দাবী তোলে এইসকল তৃণমূল বিজেপি কৰ্মীয়ে। আৰু বৰ্তমানে অব্যাহত আছে বিজেপি কাৰ্যালয়ত চেপা উত্তেজনায়। মিটিঙত বিজেপি সদস্য হল নাযায় কংগ্ৰেছৰ পালি নেতা দালালিয়ে গৈ মানুহ উঠাবলৈ আৰু এখন যোগদান মিটিং তাত কোনো বিজেপি কাৰ্যকৰ্তা নাযায়। অজন্তা নেওগৰ মানুহ তাত যোগদান কৰিব, বিজেপি কোনো মিটিং নহয়। আৰু বিজেপি যিসকল যাব মই জনাওঁ যে সেইসকল আকৌ নৱীকৰণ কৰিবলৈ যাব নালাগে, কাৰণ এইটো KCC লোন নহয় যে মাৰিব নোৱাৰিলে আকৌ নৱীকৰণ কৰিব। বিজেপিত অহাসকল বিজেপিত থাকক, বিজেপিত হৈ কাম কৰক। অজন্তা আমি নামানো। আজি ইয়াত ডিষ্ট্ৰিক্ট সভাপতিয়ে মাতিছে মণ্ডল সভাপতিৰ লগত এই 2-3 ঘণ্টা যোৱা ভিতৰত বৈঠক হৈছে। কি বৈঠক হৈছে আমি এতিয়ালৈকে অৱগত নহয়। পিছত আমাৰ মণ্ডল সভাপতি ঘৰত ওলাই আহিব, ডিষ্ট্ৰিক্ট সভাপতিয়ে আমাক দিব কি সিদ্ধান্ত লৈছে। কিন্তু আমি কংগ্ৰেছ নেত্ৰী পদুমত দিছে যদি তেখেতক আমি মানি ল'ব নোৱাৰোঁ, আৰু গোলাঘাট সমষ্টিত টিকেট দাবীদাৰ কোনো পৰ্যায়ে তেখেতক হ'ব দিব নোৱাৰোঁ।